So guys, আমি আজি আহিছোঁ আমাৰ গাঁও পুৰণি মেল এটা আছে। আহকচোন আমি ভিতৰলৈ যাওঁ। So guys, আমি আহি আছোঁ আমাৰ গাঁৱৰ এই মেলটো। ইয়াত চাই লওক, ইয়াত ধান মানে তেল পেৰে আৰু বহুত পুৰণি চাইকেল আছে। এই পাছফালে আছে, আমি আপোনালোকক দেখাম, আহি থাকক। আৰু গাইছ, এখন চাইকেল বহুত বছৰ হৈ গ'ল। কিমান বছৰ আছিলে গাইছ? এখন হ'ল 1994 চাইকেল, 29 বছৰ চলি আছে। চাইকেলখন তাৰমানে এতিয়া মামৰ চামৰ লাগি গৈছে। মেলৰ মালিকে চলাইছিলে, ক্লাছ 6ত চলাইছিলে। এইখনে চাইকেলখন এতিয়া পোৱা মামৰ চামৰ লাগিছিলে, জ্বলি আছে। আৰু এতিয়া আমি মেলৰ ভিতৰলৈ যাম। এতিয়া 53 বছৰ চলি আছে। এতিয়ালৈ বহুত কিবা কিবি বেয়া হৈছে, ইমান বেয়া হোৱা নাই, বহুত ভাল চাৰ্ভিচ দি আছে। আৰু আমি ইয়াতে ধান বানো, তেতিয়া ধান মানে এইবিলাক পিতালত কিমান হ'ল? এই পিতালত 5 বছৰ গৈছে, এতিয়ালৈ ইমান একো হোৱা নাই, কিন্তু চেঞ্জ কৰিছে। যেতিয়া পুৰণিৰ পৰা বহুত বছৰ তাৰমানে মেল ঘৰটো। এইবিলাক আগৰ বেৰ বাটাৰ নহয়, কাঠৰ। এইবিলাক চাই লওক। ইয়াত যেতিয়া শ্বিলং ৰাজধানী হৈ আছিলে, তেতিয়া এই মেলঘৰটো স্থাপন কৰা হৈছিলে। এইটো ইয়াত আমি আহোঁ, বহুত দূৰৰ পৰা আহে, ইয়াত মানুহ ধান বানিব। চাই লওক, এইবিলাক মেচিন আছিলে। এইটো কি মেচিন আছিলে? এইটো তেল পেৰা আছিলে। আৰু এইটো আটা বনা, আৰু এইটো হ'ল ধান মৰা। ইয়াৰ পৰা গুদা ওলাই, ইয়াৰ পৰা গুদা ওলাই। ইয়াত আমি সোমাই দিয়া লগে ইয়াৰ পৰা ধুনীয়াকৈ গুদা ওলাই আহে, একুৱা হৈ যায়, জমা হৈ যায়। আৰু ইয়াতে মালিকজন বহি লয়। এতিয়া মালিকজন আমাৰ ওচৰতে আছে।